হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? আজি হৈছে বিয়া। সিদিনা যে আপোনালোকক দেখাইছিলোঁ ভিডিঅ'টো জোৰণৰ, আৰু আজি বিয়া, আৰু সেইটো কাৰণে ওলাইছোঁ এনেকৈ। মোৰ লুকটো কেনেকুৱা লাগিছে জনাব কমেণ্টত। ব'লক তেতিয়াহ'লে ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। এয়া বিয়া ঘৰত আহি পালোঁ। এয়া কইনা আমাৰ, যিহেতু বেকগ্ৰাউণ্ডত মিউজিক চলি আছে সেইকাৰণে মই মিউট কৰি দিব লগা হৈছে। এয়া আমাৰ বিয়া ঘৰৰ পৰিৱেশ ৰাতিপুৱাৰ। ভিডিঅ' কৰিছা নে? দে তই শুন, এইফালে আমি যাম, তই ভিডিঅ' কৰি থাক, তই এই কাম আজি। বহুত দিনৰ পিছত এনেকৈ আমাৰ কাজিনবিলাক চবে মিলিছোঁ, এনেকৈ কথা বতৰা চলি আছে আৰু। কিমান যে ভাল লাগে নহয় এনেকৈ বিয়া সবাহত লগ পালে গোটেই ঘৰৰ মানুহবিলাকক। আৰু এতিয়া আমাৰ পানী তোলা পৰ্বটো আৰম্ভ হ'ব। পানী তুলিবৰ কাৰণে যাব সকলোৱে, ৰেডি হৈ আছে এনেকৈ চবে। অৰিজিনেল চাউণ্ডটো মই মিউট কৰি দিব লগা হৈছে কাৰণ বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে। এতিয়া এনেকৈ সকলোৱে আমি পানী তুলিবৰ কাৰণে গৈ আছোঁ। আমাৰ পেহীহঁতৰ ঘৰৰ ওচৰতে এটা নিজৰা আছে, 1 কিলোমিটাৰমান যাব লাগিব ঘৰৰ পৰা। এতিয়া আমি গৈ আছোঁ। হ'ব দিয়া, আমি আছোঁ। আমাৰ মাজু পেহীৰ খং উঠিছে, মানে দেৰিকৈ আহি পাইছোঁ যে। গান কিয় বন্ধ? গান লাগে দেই। কি পানী তোলা গান চান নাই অ'। এতিয়া আমি পানী তুলিব গৈ থাকোঁতে ৰাস্তাত এটা আমি এনেকৈ মন্দিৰ পালোঁ। এইটো শিৱ মন্দিৰ হয়। ইয়াতে সেৱা সৎপন কৰি পেলাই যাব লাগিব। এইটো এটা নিয়মেই হয়, ৰাস্তাত মন্দিৰ পালে বা নামঘৰ পালে এনেকৈ সোমাই ইয়াতে সেৱা লৈ যাব লাগে। শিৱ মন্দিৰ পানী তুলিব ক'ত আহিছ? কেনেকৈ যাম মই এইফালেদি? মই নোৱাৰোঁ মা, যাব এতিয়া। এইটো এইখিনি গাৰোগুলি বুলি কয়, লখৰাৰ ফালে আছে। এই নিজৰাটো তাৰে তলতে আছে। মা চাবি দেই, তাতে এইফালে দিও একে ৱালেদি সেইখিনি যে থিয়।
আমি আহিছোঁ দে ধৰি ধৰি পানী উঠালে নেকি আমি নাহোঁ বুলি ভাবি কিবাকৈ লাহে লাহে চুচৰি নামি আহিলোঁ আৰু তললৈকে এইটো চাওকচোন ইমান ধুনীয়া লাগিছে এইখিনি পিকনিক খোৱাই জেগা হয় বহুত ধুনীয়া জেগাটো হৈয়ে গ'ল বৰ মজা কিন্তু দেই জেগাটো এইখিনিত গোটেইকেইটাই ৰখি দিলে হ'ল ভালকে ফটো এটা মাৰা চবকে ৰাম কৃষ্ণ হৈ আছে নিৰ্মল হৰি মোৰ দৈৱ কি আহিব বুলি ৰাম কৃষ্ণ দৈৱ কি সুন্দৰী ৰাম কৃষ্ণ দৈৱ কি সুন্দৰী ৰাম কৃষ্ণ মিছা নামাতিবা ৰাম কৃষ্ণ মিছা নামাতিবা হৰি মৰৈ কোন ঘাটে তুলিলা পানী হৰি মৰৈ কোন ঘাটে তুলিলা পানী ৰাম কৃষ্ণ গংগাৰ জলানি ৰাম কৃষ্ণ গংগাৰ জলানি বল পচি ধরবি না রে আর কোনবা তাই স্যান্ডেল এরিয়েছি তলো তুলসী সাগৰ আহিব ধৰিহে ফুল চন্দন তুলসী সাগৰ নভৰিল ৰাধা তোমাৰ কলচী বহুত বছৰৰ পিছত এনেকৈ বিয়া নাম গাইছোঁ একো নাজানো এনেই আৰু অকণমান পানী তুলি আমি সকলোৱে আহি পালোঁ এনেকৈ এতিয়া কলহ আৰু এইবোৰ এনেকৈ ইয়াতে ৰভাৰ তলিত থ'ব তাৰ অলপ পিছতে আমি কইনা ধুৱাবৰ কাৰণে যো জা কৰিম সেয়া আমাৰ কইনা ধোৱা টাইম হৈ গৈছে এতিয়া কইনা এনেকৈ লৈ গৈ আছোঁ আমি কলৰ গুৰিলৈকে এইফালে চিধা চিধি নাযাব দেই লেফ্ট চাইডেদি আৰু অলপ বেছি পানী লাগব না ঘৰৰ পানী নাখনি দিও নহয় এইখিনি দি এয়া আমাৰ পেহী ডাঙৰ পেহী কইনাৰ মাক তেওঁ এনেকৈ জীয়েকক মাহ হালধিৰে এনেকৈ নোৱাইছে এই সময়খিনি যে কিমান কঠিন হয় মাক এগৰাকীৰ কাৰণে কিমান দুখ লাগে ছোৱালী এজনী এনেকৈ বেলেগৰ ঘৰলৈ উলিয়াই দিবৰ কাৰণে সঁচাকৈ আমাৰ ছোৱালী জীৱনটোৱে এনেকুৱাই উৰুলি দিয়া মানুহে নাই অ তাই আছে দিও দেখাই কইনা ধুৱাই উঠি এতিয়া আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছোঁ সকলোৱে এয়া হৈছে ৰিচিপশ্যনৰ টাইম ইভিনিং সময় আমি সকলোৱে ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু এতিয়া অকণমান বিয়া বুলি ক'লেতো আৰু আমাৰ বিহুটো মেইন এয়া কইনাৰ মাক পেহী আৰু মই আৰু এনেকৈ আমাৰ গোটেই কাজিনখিনিয়ে মিলি
অকণমান বিহু নাচিছোঁ। অৰিজিনেল মিউজিকটো যদি দিব পাৰিলোঁ হয় ভিডিঅ'টো কিমান যে ভাল লাগিলে হয়, কিন্তু যিহেতু কপিৰাইট লাগি যাব সেইকাৰণে বিহু গানটো মই এনেকৈ মিউট কৰি দিব লগা হৈছে। এইগৰাকী মোৰ বৰদেউতাৰ ছোৱালী হয়। এইটো আমাৰ বাইদেউ, 25 বছৰ পিছত আজি লগ পাইছোঁ বাইদেউ, প্ৰণীতা বাইদেউ। এই গোটেইকেইগৰাকী আমাৰ কাজিন হয়, খুৰা, তাৰপিছত আমাৰ দাদা, চবে মিলি এনেকৈ কথা বতৰা পাতি আছে। এইটো পেহী। এয়া আমাৰ কইনাৰ ৰিচিপশ্যনৰ লুক। এয়া কইনাৰ লগত উঠা মোৰ ফটো ৰিচিপশ্যনত। এয়া হৈছে মোৰ মা আৰু দেউতা। এয়া আমাৰ দৰা আহি পালে এতিয়া। চকুত নামৰো নহয় চাউল আমাৰ দৰাকে আছে চকুত চাউল মাৰিমে খাউল মাৰা চকুত পৰি যাব ইমান চকুত নামৰো নহয় দৰা ইমান চেতিয়ান তহল কাঠে শিশু করব বুলি আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইয়াতে সামৰিছোঁ। বাই বাই।